প্ৰাৰ্থী কংগ্ৰেছৰ জয় হয় বিজেপিৰ। নগাঁৱত ঘটিছে আমোদজনক এই ঘটনা। মনোনয়ন দাখিল কৰাৰ পিছত জিলা পৰিষদৰ 2 কংগ্ৰেছ প্ৰাৰ্থীয়ে যোগ দিয়ে বিজেপিত। কংগ্ৰেছ ট্ৰাক বুলি নহয়, মই মানে এতিয়া আমাৰ বিধায়ক মহোদয় যিহেতুকে উন্নয়নমূলক কাম কাজত সন্তুষ্ট হৈ মই তেওঁৰ প্ৰতি আগ্ৰহী হৈ আহিছোঁ। এইটো মই স্বইচ্ছাৰে আহিছোঁ। তেনেকৈ মই দলক কোনো হেৰি দিব নিবিচাৰোঁ, কিন্তু এইটো মই তেওঁ কাম কাজত সন্তুষ্ট হৈ আমাক লাগে ডেভেলপমেণ্ট যিহেতুকে হৈ আছে, সেই বুলিয়ে মই আহিলোঁ আৰু ত্যাগ কৰিলোঁ। 1 নম্বৰ বহৰমপুৰ সমষ্টি। 1 নম্বৰ বৰহমপুৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী পাৰবিন চুলতানাই মনোনয়ন প্ৰত্যাহাৰ কৰি ভোট গ্ৰহণৰ পূৰ্বে যোগ দিলে বিজেপিত। প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছোঁ আৰু চৰকাৰৰ লগত হাতে হাত মিলাই ধৰি আমি আগবাঢ়ি যাব বিচাৰিছোঁ। ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আশীৰ্বাদো বিচাৰিছোঁ। হয়, মই 2 নং যমুনামুখৰ পূৰবী বৰদলৈ হয় জিলা পৰিষদ। 2 নম্বৰ যমুনামুখ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী জুৰি দাসেও মনোনয়ন প্ৰত্যাহাৰ কৰি যোগ দিয়ে বিজেপিত। ফলত দুয়োটা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় 2 বিজেপি প্ৰাৰ্থী। ইয়াকে লৈ আবতৰীয়া দীপাৱলী বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীৰ ঘৰত। আমি 4টাতে প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু 2টা জিলা পৰিষদৰ সমষ্টি, বহৰমপুৰ জিলা পৰিষদীয় সমষ্টি আৰু যমুনামুখ জিলা পৰিষদীয় সমষ্টি, 2টা সমষ্টিত কংগ্ৰেছ দলৰ যি 2গৰাকী প্ৰাৰ্থী আছিলে, 2গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেখেতসকলে নিষ্ঠা দেখুৱাই আগবাঢ়ি আহিছে। আমাৰ লগত আছে বহৰমপুৰ জিলা পৰিষদৰ প্ৰাৰ্থিত্ব দিয়া কংগ্ৰেছৰ পৰা পাৰবিন চুলতানা ডাঙৰীয়ানী। তেওঁ যোৱাকালিলৈকে কংগ্ৰেছত আছিলে, যোৱাকালিও কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিছিলে। আজি তেওঁ আহিছে, স্বইচ্ছাৰে আহিছে, আমাক কৈছে যে আমি আপোনালোকৰ লগত থাকিব বিচাৰিছোঁ, আমি প্ৰাৰ্থিত্ব নিদিওঁ। আৰু সেইকাৰণে আমি 2টা ছিট বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ। বহৰমপুৰ আৰু যমুনামুখ সমষ্টি, আৰু যমুনামুখ পাৰিষদীয় সমষ্টিত আমাৰ জয়লাভ কৰিছে কৰবী বৰদলৈ ডাঙৰীয়ানী। তেওঁ কৰবী বৰদলৈ আমাৰ লগত আছে। তেওঁৰ এগৰাকী জুৰি দাসে দিছিলে প্ৰাৰ্থিত্ব, জুৰি দাসেও তেখেতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। জুৰি দাস ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আছিলে। তেওঁ অলপ দলীয় কাবাৰ লগত অলপ মতানৈক্যৰে তেওঁ দলৰ পৰা গৈছিলে, কংগ্ৰেছৰ প্ৰাৰ্থিত্ব ওলাইছিলে। আজি ৰাতিপুৱা মোৰ ওচৰলৈ আহি কৈছে যে আমি এইটো দুজনৰ মাজত কাজিয়াতহে ক্ষোভত দিছিলোঁ, আমি তেখেতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। আৰু আজি 2গৰাকী প্ৰাৰ্থীয়ে আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আদৰ্শ দেখুৱাইছে, ছাপৰ্ট দেখুৱাইছে, আৰু আমাৰ 2টা পাৰিষদীয় সমষ্টি আজি আমি জয়লাভ কৰিছোঁ। এনেধৰণৰ বিভীষণৰ বাবে আজি বিপদত ভূপেন বৰাৰ কংগ্ৰেছ। বৰহমপুৰ সমষ্টিত আঞ্চলিক পঞ্চায়তৰ 10টা সমষ্টিতেই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল বিজেপি প্ৰাৰ্থী। এনে প্ৰাৰ্থী থাকিলে কংগ্ৰেছক আৰু শত্ৰু কিয় লাগে? ইফালে কংগ্ৰেছৰ বৰঘৰত চিপৰাং মাৰি দলীয় প্ৰাৰ্থীৰ বিজয় প্ৰশস্ত কৰাৰ বাবে বিধায়ক জিতু গোস্বামীক লৈ উৎসাহৰ অন্ত নাই বিজেপি কৰ্মীৰ। নগাঁৱৰ পৰা তপন কুমাৰ বৰাৰ ৰিপৰ্ট, DY 365।